কৃষ্ণ কি হ'ব আজি আমাৰ দোকানখন উঠাই লৈ যাব দিছে। ইয়াত দেখিছে গোটেই বস্তু ওলাই আছে দোকানৰ ভিতৰৰ পৰা বস্তাত ভৰাই ভৰাই আৰু ভৰাই আছে। দেখিছেনে আমাৰ দোকানখন উঠাই লৈ যাব দিছে ভাঙি নেকি। কি হ'ব এতিয়া আমাৰ বিলাহীটো সেয়া দেখিছেনে। আৰু ইয়াতো ভৰাই আছোঁ। এনে কৈছোঁ দেই, আপোনালোকে সঁচা বুলি নাভাবিব, কিন্তু দোকানৰ তলিটো প্লাষ্টাৰ দিম বুলি ভাবিছোঁ। আৰু এই দৰ্জাখন ফুটি গৈছে, দৰ্জাখন ভালকৈ বনাম বুলি ভাবিছোঁ। আৰু মিস্ত্ৰী যিহেতু কাম কৰি আছে, সেইটো কাৰণে তলিটো অলপ প্লাষ্টাৰ দি দিওঁ বুলি ভাবিছোঁ। যিহেতু বালি পাথৰ এনে আগলি গৈছে ঘৰ বনা, সেইটো কাৰণে দোকানটোকে অলপ ৰিপেয়াৰিং কৰি দিম বুলি ভাবিছোঁ। মই কিন্তু ধেমালিহে কৰিছোঁ দেই, আপোনালোকক সঁচা বুলি নাভাবিব আকৌ। আৰু মই এতিয়া ধুনীয়াকৈ বস্তুখিনি সোমাইছোঁ বস্তাত, যিহেতু খালী কৰি দিব লাগিব, তেতিয়াহে তলিটো প্লাষ্টাৰ দিব পাৰিব। সেইটো কাৰণে মই গোটেই বস্তুখিনি ওলাই দিছোঁ। আলমাৰি আৰু চিলাই মেচিন এইবোৰ চব ওলাব লাগিব, সেইটো কাৰণে মই আধা বস্তু ওলাই আছোঁ। আৰু আমাৰ যিহেতু মাটিৰ দোকান, সেইটো কাৰণে নিগনি গাঁত আৰু উই মাটিৰ বহুত মানে কষ্ট, সেইটো কাৰণে তলিটো মানে চাফা অলপ ধুনীয়াকৈ হৈ থাকিলে মানে আমাৰ থাকিও ভাল লাগে। সেইটো কাৰণে প্লাষ্টাৰ দি ল'ম বুলি ভাবিছোঁ। বেৰাখিনি লাহে লাহে পাছত কৰিম, যিহেতু আমি দুখীয়া মানুহ একেবাৰে কৰিবলৈ নোৱাৰোঁ। ঘৰ বনা যিহেতু বালি আৰু পাথৰ আৰু চিমেণ্ট অলপ আগলিছে, সেইটো কাৰণে ভাবিলোঁ দোকানটোকে অলপ ৰিপেয়াৰিং কৰি লওঁ। এতিয়া মই বস্তুখিনি ধুনীয়াকৈ সোমাই লৈছোঁ। সোমাই এনেকৈ 2-3 দিনমান দোকানটো বন্ধ কৰিব লাগিব, কাৰণ যিহেতু মানে বেছিকৈ কাৰোবাক ইম্পৰ্টেণ্ট বস্তু দৰকাৰ হ'লে ঘৰৰ পৰাই মই বেচিব পাৰিম। সেইকাৰণে এতিয়া ঘৰত লৈ যাওঁ। মই গোটেইখিনি বস্তু সামৰি আছোঁ এতিয়া মই। আৰু দোকানতো মানুহ আহিছে, অলপ বস্তুও দি আছোঁ আৰু বস্তুখিনিও সামৰি আছোঁ। এনেকৈ কৰি আছোঁ। আৰু এখন দোকানত কিমান কি বস্তু পৰি থাকে, কাৰ্টন কিবা কিনি এইবোৰ মানে চব ওলাই দিছোঁ। দোকানখন বেছি ডাঙৰো নহয় আৰু বেছি সৰুও নহয়, মিডিয়াম চাইজৰ। অহা বছৰকৈ অলপ পকীৰে বনাম বুলি ভাবিছোঁ, চেষ্টা কৰি আছোঁ। পাৰোঁনে নোৱাৰোঁ নাজানো, আপোনালোকৰ আশীৰ্বাদত পাৰিবও পাৰোঁ চাগে। আপোনালোকে আৰু বহুত মৰম চেনেহ দিছে মানে ভিডিঅ'বোৰ চাই, সেইটো কাৰণে আপোনালোকৰ ওচৰত মই ভিডিঅ' এটা বনাই এৰিছোঁ। ফাইনেলি খালী হৈ আহি আছে জেগাখিনি, আৰু আছে কেইটামান বস্তু সেইখিনি আঁতৰাবলৈ আছে। দেখিছেনে আপোনালোকে, অলপ দেখুৱাই দিছোঁ, বেছি নাই অলপ আছে। আৰু আলমাৰি ইমান ভালকৈ বনা নাই, মাটিৰ যিহেতু তলত উৰিয়ে খাই দিব, সেইটো কাৰণে মই বনা নাই। এতিয়া লাহে লাহে মানে তলিটো প্লাষ্টাৰ দিছোঁ যদি লাহে লাহেকৈ মানে বস্তুবোৰ আনিম। আৰু মই দোকানখন আৰু চাপৰো হ'ল অলপ, মানে কাৰণ আমাৰ ইয়াত দ জেগা আছিলে, মাটি পেলাওঁতে মানে চাপৰ হৈ গ'ল। এতিয়া খাবলৈ ওলাইছোঁ 12 বাজি সাঁজটো। ইয়াত দেখিছেনে নলকচু আৰু দালি ধুনীয়াকৈ বনাইছিলোঁ, আৰু এইটো শুকান মাছ, আৰু এদিকে মাছ বইল, আৰু এইটো হালধি আৰু শুকান মাছ চাটনি। ভাটিবেলা যিহেতু অলপ টাইমটো গৈছেগৈ, 12 বাজি পাৰ হৈছে, ভাটিবেলা পৰিছে, সেইটো কাৰণে এনেকুৱাই আমি ভাতটো খাওঁ ভাটিবেলা পৰত। কোনে কোনে এনেকুৱা ভাত খাই কমেণ্টত জনাব দেই।